স্থাপন কৰা এই প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিলে সতীৰ্থ শিল্পী ৰাজা বৰুৱাই। আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাই আছোঁ সামগ্ৰিকভাৱে গোটেই দৃশ্য। আমি যদি কাৰোবাক কোনোবা দুখীয়া মানুহক সহায় কৰোঁ বা কিবা এটা কৰোঁ সেইটোহে তেওঁ ভাল পায়। তেওঁ নিজেই কেক কাটি খুব বেয়া পাইছিলে, আনুষ্ঠানিকতা নাছিলে, খুব সাধাৰণভাৱে থাকে, নিজৰ জন্মদিনটোত ঘৰতে থাকে, ক'লৈকো নাযায়। আৰু আমি গ'লেও সেই খুব সাধাৰণভাৱে এটা অনুষ্ঠান থাকে, মানে খোৱা বোৱা অনুষ্ঠানো বৰ জাকজমকতা নহয়, যেনে সাধাৰণভাৱে যেনেকৈ ঘৰত তেওঁলোকে ভাত খায় তেনেকুৱা ধৰণে আমি ভাত এসাঁজ খাই আহোঁ বা তেওঁক অকণমান লগ পাই আহোঁ জন্মদিন উপলক্ষে। গতিকে হেপী বাৰ্থডে বুলি ক'লেও তেওঁ কেতিয়াবা হাঁহিছিলে, কিনো জন্মদিন হেপী বাৰ্থডে আৰু আমাৰনো কি হেপী বাৰ্থডে এনেকৈ কয়। গতিকে বৰ ধেমেলীয়া মানুহ আছিলে। আৰু সেই জ্ঞানী মানুহজন সেই সংস্কৃতিৰ ভাণ্ডাৰ থকা, যাৰ গাত সংস্কৃতিৰ ভাণ্ডাৰ আছিলে, যাৰ গাত ভগৱান শিৱ বহি আছিলে, এই মানুহজন দৈহিকভাৱে নাই। কিন্তু অসমৰ মানুহৰ মাজত, মানুহৰ আত্মাৰ মাজত, মানুহৰ হৃদয়ত তেওঁ যুগ যুগ ধৰি জীয়াই থাকিব, তেওঁ কৰ্মৰাজি জীয়াই থাকিব। বৰ দুখৰ মুহূৰ্ত আচলতে এইটো। কথা ক'বলৈ আচলতে ভাষাই বিচাৰি পোৱা নাই। অলপ কি ক'ম, তেওঁ থাকিব, তেওঁ মূৰ্তিটো বনাইছে, কিন্তু তেওঁ জীয়াই থাকিব অসমৰ মানুহৰ মাজত সদায়। তেওঁ কৰ্মৰাজিয়ে তেওঁ যুগ যুগ ধৰি জীয়াই থাকিব। আজি আমাৰ কাৰণে অত্যন্ত এটা দুখৰ দিন। এইকাৰণেই দুখৰ দিন যে আজিৰ দিনটোত আচলতে আমি কৰিব লাগিছিল কি আৰু আমি এতিয়া কৰিছোঁ কি। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন, তেখেতৰ মৃত্যুৰ আজি 60 দিন হৈ যোৱাৰ পিছত এইটো প্ৰথমটো জন্মদিন, আৰু জন্মদিনত জুবিনৰ এটা প্ৰতিমূৰ্তি মুকলি কৰাটো মই ভাবোঁ খুব আমাৰ কাৰণে কি আৰু বৰ দুখৰ কথা। মোৰ ভাষা নাই আচলতে এইখিনি সময়ত কথা ক'বলৈ। তথাপিও মই এইটোৱে ক'ম যে লালুকৰ যি যুৱ সমাজৰ উদ্যোগত লালুক এই চেণ্টাৰৰ মাজত আজি যিটো প্ৰতিমূৰ্তি উন্মোচনৰ ব্যৱস্থা কৰিছে, মই তেখেতসকলক দুখৰ মাজতো ধন্যবাদ জনাম এই কাৰণেই যে এইটো এটা প্ৰতিমূৰ্তি নহয়, এইটো মই ভাবোঁ অসমৰ জাতীয় জীৱনৰ এক সত্তা, এক আৱেগ। আৰু উঠি অহা প্ৰজন্মটোক জুবিন গাৰ্গ কি আছিল, যিখিনিয়ে আজিৰ পৰা 10 বছৰৰ পিছত, 20 বছৰৰ পিছত যাৰ বিবেক জ্ঞান বুদ্ধি উদয় হ'ব, যি এতিয়া তেনেই সৰু, যি নাজানে বা যি পৃথিৱীলৈ অহাই নাই, যি আগন্তুক দিনত জন্ম হ'ব, তেওঁলোকে অন্ততঃ এই প্ৰতিমূৰ্তিভাগ দেখি পেলাই গম পাব যে জুবিন গাৰ্গ কি আছিল। তেওঁলোকে গীত শুনিব,